পরের লেখা অধ্যায় 9 বিবিধ অনুশীলনী 18 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম কি কৈছে y = 3x + 1 আৰু 2y = x + 3 ৰেখা দুটালে y = mx + 4 ৰেখাৰ লগত সমান কোণ উৎপন্ন কৰে আৰু m ৰ মান নিৰ্ণয় কৰিব কৈছে এতিয়া চোৱা y = 3x + 1 ৰেখাডাল এডাল আকৌ 2y + x + 3 ৰেখাডাল আমাৰ ইয়াৰ পৰা আমি টানিলো এনেকৈ আর y = mx + 4 রেখার লগত কোণ উৎপন্ন করে কোণ উৎপন্ন করলে আমার এটা জয়েন হল তেনে y = 3x + 1 এইটো আকৌ 2y = x + 3 রেখাডাল এইটো আকৌ y = mx + 4 এইটো তিতা একে কোণ উৎপন্ন করে বুলি কৈছে তেতিয়া কি কৈছে আমাৰ কাৰ মান উলিয়াব কৈছে m ৰ মান এতিয়া চোৱা pq the solution এইটো আমি কি পি কিউ নাম দিছো এটা পি কিউৰ প্ৰৱণতা আৰু এইটো কি দিছো আৰ এটা প্ৰথমে আমি উলিয়াম পি কিউৰ প্ৰৱণতা পি কিউটো সমীকৰণটো কোনটো আমাৰ y = 3x + 1 ইয়াত x ৰ অহক্ত হৈছে আমাৰ m মানে প্ৰৱণতা তেনেহলে আমাৰ কি পালো পি কিউৰ প্ৰৱণতা m = আমি 3 আকৌ ইহঁতৰ লগত কি কোণ উৎপন্ন কৰিছে তিতা ইহঁতৰ মাজত কোণ তিতা মানে কি আছিল আমাৰ দুটা ৰেখাৰ মাজত কোণটো আমি tan θ = m এইটো আছিল আমাৰ m1 - m2/1 + m1 m2 আছিল এইটো আছিল কিন্তু ইয়াত মই m1 ৰ ঠাইত m লৈছো কাৰণ এইটোৰ ভ্যালু নাই বা ইয়াত তোমালোকক লিখি দিছো ধৰো এনেকৈ লিখি দিলে হল m1 = m আৰু এটো যেটো প্ৰৱণতা ওলাইছে আমি = m মানে 3 এনেকৈ লিখিলেও হয় এটা m - 3 আকৌ 1 + 3 m এইটোত আমি বহাইছো আকৌ ঠিক তেনেদৰে pr ৰ প্ৰৱণতা উলিয়াম আমি এতিয়া আকৌ pr ৰ প্ৰৱণতা pr ৰ সমীকৰণটো কোনটো 2y = x + 3 আকৌ y = আমাৰ কিমান হ'ব 1/2x + 3/2 তেনেহলে ইয়াতো আমি প্ৰৱণতা কি পালো আমি 1/2 x ৰ অহক্ত আমাৰ কি হ'ব বুলি জানো আমি প্ৰৱণতা এতিয়া আকৌ tan θ = কিমান হ'বগে m to m বেগে আকৌ প্ৰৱণতা কিমান pr ৰ 1/2 আকৌ 1 + 1/2 m এতিয়া আকৌ আমি tan θ ৰ মান আগতে পাই থৈছো কিমান tan θ ৰ মান m - 3 1 + 3m যেহেতু আমাৰ ৰেখাৰ লগত অমান কোণ উৎপন্ন কৰা আমি ইয়াত বহাই দিম m - 3 1 + 3m এতিয়া আমি এইটো লহা গললে কিমান হ'ব 2m - 1/2 ইয়াতো আমি 2 1 + m ইয়াত 2 টো ক্যান্সেল গল আমাৰ m - 3 1 + 3m 2m - 1 আকৌ 1 + m এতিয়া আমাৰ এই মডুলাছ চিন থকাৰ মানে আমাৰ কি এটা পজিটিভ আৰু নেগেটিভ আছে আমি কেনেকৈ লিখিম ইয়াত m - 3 1 + 3m ± 2m - 1/1 + m এটা আমাৰ 2 আছিল সৰি 2 + m 2 কাৰণ এইটো লহা গুডুৰে 2 1 গুণ 2 এইটো আমাৰ কি কৰিম ইয়াত প্ৰথমে আমি ধনাত্মক মানবোৰ লম এটা ধনাত্মক মানৰ বাবে m ৰ মান উলিয়াম ধনাত্মক মানৰ বাবে m - 3 1 + 3m 2m - 1 2 + m এতিয়া আমি ইয়াত ক্যালকুলেশন কৰিম m - 3 2 + m আকৌ 1 + 3 বজ্ৰ পূৰণ কৰিছো আমি 2m - 1 তাৰপিছত আমি কি কৰিম m * 2 2m m * m m² 3 2 * 6
মাইনাস প্লাসে মাইনাস 3 into m 3m 2m plus m square আকৌ ইয়াৰ পৰা 2m into 1 2m minus 1 1 jar 1 আকৌ plus 3 2 jar 6 আকৌ m into m square minus আকৌ 3m into 1 3m এতিয়া আমি কিমান পাম সা plus 2m cancel gol minus 3m cancel gol এটা m square কিমান হল minus 6 এতিয়া m square minus plus তে ফেলে আনিলে minus হল আকৌ minus 1 minus 6 to right side আনিলো plus হল এতিয়া m square minus 6m square কিমান হল আমাৰ minus 5m square আকৌ minus 1 plus 6 কি হল plus 5 আকৌ m square equal to 5 by minus 5 m square equal to minus 1 আমাৰ এতিয়াটো ইয়াটো আমাৰ minus 1 ৰ বৰ্গমূল নাই এটা আমাৰ কমপ্লেক্স নম্বৰ বাস্তৱ সংখ্যা ইমাজিনাৰি পাৰ্টত পাবা কিন্তু ইয়াত প্ৰয়োজন নাই তেনেহলে আমাৰ m square minus 1 হলে আমাৰ এটো মান হ'ব নোৱাৰে স্থিত নহয় এতিয়া আমি আকৌ ঋণাত্মক মানৰ বাবে লওঁ এতিয়া চাও কি ওলাই তেতিয়া মোৰ মান তার ওলাই যাব ঋণাত্মক মানটো আমি লৈছো তেনেহলে এটো ঋণাত্মক মানটো তেনেহলে কে m - 3 m + 2 আকৌ minus 1 + 3m into 2m - 1 কিমান হ'ব m into m square 2 into m 2m 3 into m 3m minus plus minus 3 2 jar 6 তাৰ পিছত আকৌ minus to আছে 1 into 2m 2m minus 1 into 1 1 আকৌ plus 3 into 2 6 m into m square plus minus 3m into 1 3m এতিয়া m square 2m minus 3m minus m minus 6 হল আকৌ ইয়াতো 2m minus 3m minus m আকৌ minus 1 plus 6m square এটা m square minus m minus 6 minus minus plus bracket উঠাই দিছো minus minus plus 1 minus plus minus 6m square তে কিমান হ'ব সোৱা m square m minus 6m square তে ফাইনাল নিলে প্লাস হ'ব আকৌ minus m plus m তে ফেলে নিলে minus হল আকৌ minus 6 plus 1 তে কর লেফট সাইড আনিলে minus হল এটা কিমান হল m square plus 6m square 7m square minus m minus 2m minus minus plus symbol will be minus আকৌ minus 6 minus 1 minus 7 equal to 0 এটো আমাৰ যেটো দ্বিঘাত সমীকৰণ হৈ গল কাৰণ স্কয়াৰ থকাৰ কাৰণে তেনেহলে এটো আমাৰ উৎপাদক বিশ্লেষণ কৰিব পৰা নাই তেনেহলে আমি উত্তৰ হাত ব্যৱহাৰ কৰিম আমাৰ দ্বিঘাৰ উত্তৰটো কি আছিল আমাৰ x equal to minus b plus minus of b square minus 4ac by 2a আছিল ইয়াত x অৰ্থাৎ যেনিবা আমাৰ m আহিব এটো সকলোৰে মনত আছে সাগে a equal কিমান আমাৰ 7 b equal minus 2m c equal minus 7 এতিয়া ফৰ্মুলাটো কি আছিল minus b plus minus b square minus 4ac by 2a ইয়াত বহাই দিম minus b এর ভ্যালু কি minus 2 minus থকাৰ কাৰণে ব্ৰেকেট দি লৈছো আমি minus 2 square 4 a এর ভ্যালু আমাৰ 7 c এর ভ্যালু আমাৰ minus 7 আকৌ 2 a এর ভ্যালু আমাৰ 7 এটা minus minus plus 2 হল minus 2 স্কয়ার করলে 4 আকৌ minus minus plus 7 into 7 49 into 4 কিমান হ'ব 36 4 3 16 17 18 19 196
6 হ'ল by 2 into 7 14 আকৌ 2 plus minus of 196 plus 4 আমাৰ ইয়াত কেল 9 4 36 4 4 16 17 18 19 ঠিকে আছে 196 plus 4 214 আকৌ 2 plus minus আমি 25 টো কেনেকৈ লিখিম 4 200 টো আমি কেনেকৈ লিখিব পাৰোঁ 100 into 2 by 14 এতিয়া 100 ৰ বৰ্গমূল আমাৰ 10 10 টো বাহিৰলে আৰু ভিতৰত কি থাকিলে 2 by 14 তাৰ পিছত আমি ইয়াৰ পৰা 2 কমন আনো প্লাস 1 plus minus of 5 root 2 by 14 2 रे 14 2 टाइम যায় তেনেহলে m equal কিমান পালো 1 plus minus of 5 root 2 by 7 গলে তো 2 रे 14 7 1 plus minus of 5 root 2 by 7 তেনেহলে আমি m ৰ মান কিমান পালো এটাকে m ৰ নির্ণয় মান কিমান পাৰো 1 plus minus of 5 root 2 by 7 অকমান দীঘল হয় তোমালোকে প্ৰেক্টিস কৰিব লাগে জাস্ট ক্যালকুলেশন কৰা হৈছে এটা নেক্সট প্ৰশ্নটো চাও এটা চলন্ত বিন্দু pxy ৰ পৰা x plus y minus 5 equal to 0 আৰু 3x minus 2y plus 7 equal to 0 ৰেখা দুডালৰ লম্ব দূৰত্বৰ যোগফল সদায় 10 হলে দেখুৱা যে p ৰ গতিপথ এডাল সৰল ৰেখা হ'ব এতিয়া চোৱা আমি প্ৰথমে pxy ৰ পৰা x plus y minus 5 লৈ লম্ব দূৰত্ব উলিয়াম লম্ব দূৰত্ব জানিবা প্ৰথমটোৰ কাৰণে মই p1 নিছো আমাৰ লম্ব দূৰত্ব কি আছিল ax plus bx plus c by a square plus b square root over of a square plus b square এটা আমাৰ ৰেখাটো কোনটো x plus y minus 5 ইয়াত লিখিলো আকৌ x ৰ হক y ৰ হক তো আমাৰ ab হয় ইয়াৰ হক 1 আছে ইয়াটো আমাৰ 1 তেনেলে 1 square plus 1 square x plus y minus 5 1 plus 1 1 square 1 1 square 1 1 plus 1 2 হল তেনেলে আমাৰ pxy ৰ পৰা x plus y minus 5 equal to 0 ৰ লম্ব দূৰত্ব এইটো আমি পালো নেক্সট আকৌ pxy ৰ পৰা 3x minus 2y plus 7 ৰ লৈ লম্ব দূৰত্ব উলিয়াম এটা আমি p2 দিছো 3x minus 2y plus 7 আৰু হকটো আমাৰ কি x ৰ হক a হয় a ৰ ভ্যালু আমাৰ 3 স্কয়ার আকৌ b y ৰ হক b হয় b ৰ ভ্যালু -2 স্কয়ার এটা কিমান হ'ব 3x minus 2y plus 7 3 square 9 minus 2 square 4 কিমান হল আমাৰ 3x minus 2y plus 7 9 plus 4 কিমান 13 এটা আমাৰ p2 আকৌ প্ৰশ্নমতে আমাক কি দিয়া আছে according to question এই দুটা লম্ব দূৰত্বৰ যোগফল সদায় আমাৰ 10 বুলি কৈছে p1 plus p2 লম্ব দূৰত্বটো p1 p2 লৈছিলো কিমান 10 নেনালে আমি p1 ৰ মান বহাই দিম p1 ৰ মান কিমান x plus y minus 5 root 2 পাইছিলো p2 ৰ ভ্যালু আমি 3x minus 2y plus 7 root 13 equal to কিমান 10 এতিয়া আমি লহাগু লম ইলে পইণ্ট কৰিলে হৈ যায় আমাৰ লহাগু আমাৰ 26 হ'ব root 26 root এনেকৈ লিখিলাম যেনিবা তেন্তে root 13 x plus y minus 5 আকৌ root 2 to এফালে ইনটু হ'ব এটো জানাই ইকুৱেল টু 10 তাৰ পিছত এটো ইনটু কৰি দিয়া root 13x plus root 13y minus 5 root 13 আকৌ 3 root 2x minus 2 root 2y plus 7 root 2 আকৌ 2 into 13 26 হয় এটো 10 root 26 হয় এতিয়া আমি ইয়াৰ পৰা x ৰ কমন আনিম এটো কিমান হ'ব x ৰ কমন আনিলে root 13 plus 3 root
2x আকৌ প্লাছ √13 y কমন ল'ম আকৌ কি থাকিলে আমাৰ -513 আকৌ প্লাছ 7√2 আকৌ প্লাছ 10 এফালে আনিলে কি মাইনাছ ইকুৱেল টু 0 এটা আমাৰ হৰৰ লেখাৰ আৰ্হি হ'ল যিহেতু আমাৰ হৰৰ লেখাৰ আৰ্হিটো কি আছিল ax + by + c = 0 ইয়াত আমাৰ x এইটো y আকৌ c এইটোৱে আমাৰ উলিয়াব লগা এনসাৰটো এতেকে যিটো হৰৰ ৰেখা ডাল সমীকৰণ মানে এইটো আমাৰ হৰৰ ৰেখাৰ সমীকৰণ গতিকে P বিন্দুটো ৰেখাডালৰ চলন্ত বিন্দু এইটোৱে ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম